এইটো অসমীয়া বৌদ্ধিক সমাজৰ অসমীয়াৰ কাৰণে একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে অতিশয় দুৰ্ভাগ্য আৰু লজ্জাজনক বিষয়। মই এগৰাকী শিক্ষকে অভিভাৱক হিচাপে এই কাৰ্যৰ গুণা দিছোঁ, কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পাঠ্যক্ৰমটো একেবাৰে নতুন। মানৱিক বিদ্যা আৰু সমাজ বিজ্ঞান এই বিষয়ত যি তিনিজন ব্যক্তিয়ে এই পাঠ্যক্ৰম প্ৰস্তুত কৰিছিলে, তেখেতসকলৰ মই জনাত দুজনৰ ডক্টৰেট ডিগ্ৰী আছে। অনতি পলমে এনেকুৱা ডক্টৰেট ডিগ্ৰী যদি গুৱাহাটী, ডিব্ৰুগড় বা অসমৰ বিশ্ববিদ্যালয় হয় বাতিল কৰিব লাগে, এটা বৌদ্ধিক সমাজে শিক্ষা পাবৰ কাৰণে। দ্বিতীয়তে হ'ল বিষ্ণুপ্ৰসাদ ৰাভা, যাক আমি কলাগুৰু বুলি কওঁ, যিজনক আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যোগ্য উত্তৰাধিকাৰী বুলি কওঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি গুণ আছিলে, বিংশ শতিকাত জন্মগ্ৰহণ কৰা বিষ্ণু ৰাভা সেইখিনি গুণৰ কম বেছি পৰিমাণে অধিকাৰী আছিল। কি কাৰণে এই কথা কোৱা হৈছে? যোগ্য, কাৰণ শংকৰদেৱ মাধৱদেৱৰ, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ গ্ৰহণযোগ্য তৈলচিত্ৰখন আঁকিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। সেইখনেই নহয়, তেওঁ 28খন ছবি আঁকিছিল। এইজন বিষ্ণুপ্ৰসাদ ৰাভা জনতাৰ শিল্পী, তেজপুৰৰ প্ৰাক্তন বিধায়ক। ইতিমধ্যে তেখেতৰ পুত্ৰদ্বয় হেমৰাজ ৰাভা আৰু পৃথ্বীৰাজ ৰাভা, মোৰ বন্ধু সহপাঠী, তেওঁ এই কথাৰ প্ৰতিবাদ কৰিছে। কিন্তু মই ভাবোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা যিখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয়ৰ পৰা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় আটাইবোৰ লোকেই শিক্ষা গ্ৰহণ কৰিছিল, 1948 চনতে প্ৰতিষ্ঠা হোৱা এইখন বিশ্ববিদ্যালয়, এইখন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত এটা নতুন বিষয়ত স্নাতক মহলাৰ এইটো অতি দুৰ্ভাগ্যজনক, লজ্জাজনক আৰু অপমানজনক। তেওঁলোকৰ এজনে ইতিমধ্যে ক্ষমা খুজিছে, ডক্টৰ ইব্ৰাহিম আলী ডাঙৰীয়াই। এই কথাটো যেই নহওক, তেওঁ ক্ষমা যদিও খুজিছে, মই ভাবোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত বিৰিঞ্চি কুমাৰ বৰুৱা যি প্ৰেক্ষাগৃহ আছে তাৰ সন্মুখত তেওঁলোক দুইজন আহি ৰাইজৰ ওচৰত, বৌদ্ধিক সমাজৰ ওচৰত আঁঠুকাই এনেকুৱা কাম আগলৈ নকৰোঁ বুলি, তেওঁলোক পাঠ্যপুথিৰ প্ৰণেতা, ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে পঢ়িব। তেওঁ যদিও কৈছে যে শুদ্ধ কৰি দিলোঁ, শুধৰণি হ'লেই নহ'ব। এজন জাতিৰ পুৰোধা ব্যক্তিক অপমান কৰাৰ পিছত, তেওঁৰ বিষয়ে বিভ্ৰান্তিকৰ তথ্য দিয়াৰ পিছত তাকো এটা বঁটা হ'লে বেলেগ কথা। একেবাৰে তেওঁলোকে সাহিত্য একাডেমীৰ পৰা, সংগীত নাটক একাডেমীৰ পৰা, অসম উপত্যকা বঁটাৰ পৰা, পদ্মশ্ৰীৰ পৰা 5টা 6টা যি বঁটাৰ কথা কৈছে, এটা বঁটাৰ বিষয়ে নজনাটো স্বাভাৱিক কথা। কিন্তু তাৰ পৰিৱৰ্তে বিষ্ণু ৰাভাই কেতিয়া কলাগুৰু উপাধি পালে, বিষ্ণু ৰাভাই কেনেকৈ কুইন এম্ব্ৰেছ পদক পালে কলিকতা বিশ্ববিদ্যালয়ৰ, এইবিলাক কথা যদি সন্নিৱিষ্ট কৰিলেহেঁতেন আমি ভাল পালোহেঁতেন। মই এজন সমাজ সচেতন ব্যক্তি হিচাপে তীব্ৰ এই কথাটোৰ নিন্দা কৰিছোঁ। এই 3গৰাকী অধ্যাপকৰ তাৰে 2গৰাকীৰ ডক্টৰেট ডিগ্ৰী আছে বুলি মই গম পাইছোঁ, ডক্টৰ দীক্ষিতা বৰগোহাঁই আৰু আমাৰ ইব্ৰাহিম আলী মণ্ডল, তেওঁলোক দুজনৰ ডক্টৰেট উপাধি কালিলৈকে ইতিমধ্যে মই ৰণোজ পেগু ডাঙৰীয়ালৈ তেওঁক মই টেলিফোন যোগে জনাইছিলোঁ। তেখেতে দিল্লীত কেবিনেট কৰি আছে। তৎকালীনভাৱে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি, কাৰণ এচাম লোকে অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে দিনে ৰাতিয়ে জানিতভাৱেই হওক অজানিতভাৱেই হওক আমাৰ সমাজত কিছুমান কাম কৰি আছে। এই কথাৰ বিৰুদ্ধে, এই কথাৰ প্ৰতি আমি সচেতন লোকসকল সচেতন হোৱাৰ এতিয়া সময় আহি পৰিছে। এনে ক্ষেত্ৰত বিষ্ণু ৰাভাই কোনেও, যিজন জনতাৰ শিল্পী, যিজন ৰাইজৰ শিল্পী, যিজন কলাগুৰু, যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যোগ্য উত্তৰাধিকাৰী, বিংশ শতিকাৰ আধুনিক অসমীয়া সমাজ সংস্কৃতিৰ নিৰ্মাতা, এইজন ব্যক্তিৰ ক্ষেত্ৰত এনেধৰণৰ ভুল কৰাটো এটা অক্ষমনীয় অপৰাধ বুলি ভাবিছোঁ লাগে। মই ইতিমধ্যে, আজি তেখেতে ফোন ধৰা নাই, কালিলৈ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত, যিজন অসম চৰকাৰৰ শিক্ষা উপদেষ্টা আছিল, এগৰাকী বিশিষ্ট গৱেষক, পণ্ডিত, লেখক ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়াৰ লগত কাইলৈ যোগাযোগ কৰিম। পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ লগত যোগাযোগ কৰিম। বিশ্ববিদ্যালয়ৰ যি প্ৰকাশন নিগম আছে তেওঁলোকৰ লগত যোগাযোগ কৰিম। আৰু ইতিমধ্যে মই অসম প্ৰকাশন নিগমৰ মই অধ্যক্ষ জিতু গোস্বামী ডাঙৰীয়াক নাপালোঁ, মই তুলসী বৰঠাকুৰ ডাঙৰীয়াক পালোঁ উপাধ্যক্ষ। তেখেতক মই জনাইছোঁ, তেখেতে কৈছে ফেচবুক যোগে আপুনি জনাই দিয়ক, সংবাদ মাধ্যম যোগে জনাই দিয়ক, বাতৰি কাকত যোগে জনাই দিয়ক। এই কথা আমাৰ নতুন প্ৰজন্মই যাতে বিষ্ণু ৰাভা সম্পৰ্কে বিকৃতি যাতে নহয়, আমি জাতীয় জীৱনৰ এই পুৰোধা ব্যক্তিজনক যাতে অসমীয়া জাতিয়ে বৰ্তমান সময়ত যাতে অপমান নকৰোঁ, অপমানিত নকৰোঁ, এই কথাৰ প্ৰতি সচেতন হৈ, কাৰণ ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা আসন প্ৰতিষ্ঠা হৈছে। আমি তাৰ কাৰণে নিজে উদ্যোগ লৈছিলোঁ বহুদিনৰ আগতে। ডক্টৰ প্ৰদীপেশ্বৰ ভট্টাচাৰ্যী থাকোঁতেই 2002 চনত সদৌ অসম ছাত্ৰ সন্থাৰ যোগেদি ইতিমধ্যে বিষ্ণু ৰাভাৰ ওপৰত যথেষ্টখিনি গৱেষণা হৈছে, কেইবাখনো গ্ৰন্থ ওলাইছে। বিষ্ণু ৰাভাৰ সংগ্ৰামী আভা বুলি দেৱেন্দ্ৰনাথ বৰাই গ্ৰন্থ লিখিছে, বিভিন্নজনে, তিলক দাসে গ্ৰন্থ লিখিছে, বাবুল দাসে গ্ৰন্থ সম্পাদনা কৰিছে, ৰচনাৱলী প্ৰকাশ পাইছে।
ডক্টৰ সৰ্বেশ্বৰ বৰা সতীশ চন্দ্ৰ ভট্টাচাৰ্য তেখেতসকলে সম্পাদনা কৰিছে এইবোৰ কোনো গ্ৰন্থ আদি নপঢ়াকৈ ৰাতিতে পণ্ডিত হ'বলৈ গৈ এচাম মানুহে যিটো কথা কৰিছে আমাৰ কাৰণে এইটো চূড়ান্ত আমাৰ দৰে ডক্টৰেট উপাধিধাৰী ব্যক্তিৰ কাৰণে শিক্ষকৰ কাৰণে যথেষ্ট অপমান বুলি ভাবিছোঁ লজ্জাজনক অপমানজনক বুলি ভাবিছোঁ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ বৌদ্ধিক মহল সচেতন আৰু লগতে যিসকল প্ৰকাশক সূৰ্য প্ৰকাশন নে কি বুলি এটাই কৰিছে এটা অখ্যাত প্ৰকাশন মই নাম শুনা নাই ভাল প্ৰকাশকো নহয় লয়েছ বক্সটুল বা কিবা কিবি বনলতা আদি দৰে তেনে প্ৰকাশনে এইবিলাক যাতে প্ৰকাশ নকৰে যা তা প্ৰকাশনে যাতে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰকাশ নকৰে তাৰ কাৰণে মই সচেতন সমাজক বৌদ্ধিক সমাজক অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ যাতে এই ধৰণৰ কাম ভৱিষ্যতে অনাগত দিনত কোনো লোকে কোনো অধ্যাপকে কোনো তথ্য পাতি নোহোৱাকৈ এনেধৰণৰ কাম নকৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333